মই মুৰাবাৰীৰ পৰা আহিছোঁ। মোৰ জিলা মৰিগাঁও। মোৰ মানে পেটত গলব্লাডাৰ হৈছিলে আৰু লিভাৰ কিবা চিষ্ট হৈছিলে। মই বহুত চিকিৎসা কৰিলোঁ, ভাল নহ'ল। এতিয়া মই নাৰায়ণ বাপনা হস্পিটেলত আহি ডিগবৈ ছাৰৰ চিকিৎসাত মই ভাল পাইছোঁ। বহুত ভাল হৈছে মোৰ। আজি আহিছিলোঁ মই চেকআপ কৰিব, প্ৰথম চেকআপ আছিলে, চেকআপ কৰিলোঁ। মানে মাৰ যোৱা 1.5 বছৰ ধৰি মাৰ মানে পেটত বিষ আৰু মানে পিঠিটো গোটেই পেটলৈকে বিষ হৈ যায়। পিছত বহুত ৰিপৰ্ট কৰালোঁ, বহুত ডক্টৰ দেখালোঁ, ধৰা পৰিল যে আমাৰ লিভাৰত হাইড্ৰেটেড চিষ্ট এণ্ড জিবি ষ্টোন আছে। তো মই মৰিগাঁৱৰ বহুত ডক্টৰ দেখালোঁ, বহুত নাৰ্ছিঙত গ'লোঁ, কিন্তু তেনেকুৱা ফ্ৰেণ্ডলি বা তেনেকুৱা মানে মই কাকো পোৱা নাই যোনে মাক মানে মোক এনেকুৱা বিলিভ দেখাব পৰা নাই যে মাৰ অপাৰেশ্যনটো কৰিবলৈ। পিছত মই নেটত চাৰ্চ কৰিলোঁ, দিগ্বিজয় ছাৰক মই তাত নেটত পালোঁ, নাৰায়ণৰ নাৰ্ছিঙত বহে বুলি। মই মোৰ খুৰাক লৈ আহিলোঁ, ছাৰৰ লগত কথা পাতিলোঁ। ছাৰে ক'লে যে হয় হ'ব, মই লিভাৰৰ চাৰ্জাৰী কৰোঁ, আপোনালোকে এডমিট কৰাক, মই বাকীখিনি চাই দিম। মাক এডমিট কৰালোঁ। এডমিট হোৱাৰ পিছত যোৱা 26 এপ্ৰিলত মাৰ অপাৰেশ্যন হ'ল। আজি আমাৰ ফাৰ্ষ্ট চেকআপ আছিলে। মাক যোনটো পাইপ লগাই দিছিলে, এইখিনি চিলাইৰ যোনটো হেৰি আছিলে, এইখিনি ছাৰে আজি উইড্ৰ কৰিলে, খুলি দিলে। এতিয়া মা বহুত ভাল, আপোনালোকে চাব পাৰে, মা নিজে কথা পাতিলে। ধন্যবাদ।